দেইলে নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা জুইত মাছ সিজি আছে দেই মাছ পুৰিছো এয়া চাই পিনে নাহাঁহিলো আকৌ দেই শিঙোতে হাঁহি উঠিছে নমস্কাৰ অসমবাসী ৰাইজ খবৰ কেনেকুৱা খবৰ চাগে সকলোৱে ভালে আছে ভালে থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছো মই ফুলনিৰ পৰা আৰু দেই এখন আমাৰ ফুলনি বাগিচা এইয়া দেখিছে নহয় কিমান ধুনীয়া ধুনীয়া ফুল ফুলি আছে দেখিছেনে এইয়া আৰু তাকে আমি দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ অসমীয়া পৰি চেনেলৰ হয় মই সুৰভিয়া নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনাইছো আজি কিন্তু বন্ধুসকল ভিডিঅ'টি চাই বহুত বেছি ভাল লাগিব আমাৰ এইফালে দেখিছে নহয় মন্দিৰৰ ছাদ দিয়া হৈ গ'ল কালি ভিডিঅ'টি আপোনালোকলৈ আগবঢ়াইছিলো আৰু এইফালে সকলোবোৰ ফুলনি নদন বদন হৈ গ'ল আৰু মানে এইফালে হিল পেলাই থলে আকৌ এইফালে দেখিছে নহয় ইমানবোৰ কাঠ খৰি মানে এইখিনি আৰু জ্বলাম যেতিয়া নহয় যিটি মই ইয়াত ৰান্ধি থাকো এয়া হৈছিলে মোৰ চৌকা অৱস্থা একেবাৰে বেয়া কৰি থৈছে আৰু এইখিনি হৈছে ফুলনি এয়া দেখিছে নহয় এইয়া দেখিলে নহয় কি ধুনীয়াকৈ ফুলি আছে হয়নে আৰু এনেই ভাল লাগে দুপাৰ পৰা যদি ফুল ফুলা হয় নহয় বা ফুলি থকা হয় কিন্তু বহুত বেছি ভাল লাগে এয়াও ভাল লাগিছে দেখিছেনে কিন্তু মোৰ নিজৰে ছাঁটো পৰিছে অলপ ভাল দেখা নাই আৰু মানে এই বগা ফুল পাই এইবাৰ চাওক ইমান মৰম লাগিছে হয়নে মৰম লগা ফুল যেতিয়া নহয় ভালকৈ যতনে ৰাখিছোঁ আৰু এয়া চাওক ভিতৰত ৰাখে কিন্তু অক্সিজেন প্লান্ট কিন্তু মই বাহিৰত ৰাখিছোঁ বাৰু দিয়ক ফোন আহিছে ধুনুৱে কিজানি ফোন কৰিছে নেকি বলকচোন নহয় হেল্ল' ছাৰ কওকচোন হ'ব দিয়ক ছাৰে হেনো কিবা দৰ্জা হেৰিয়ত বোলে চাবি এৰি থৈ গ'ল নে কি লগাই থৈ গ'ল বোলে তাকে থৈ দিবলৈ কৈছে বা ৰাখি থবলৈ কৈছে আৰু আমাৰ কেৰাহী অৱস্থা চাওক সেইদিনা মিস্ত্ৰীবিলাকে দেখিছেনে বাৰু কেৰাহীটোত পানী লৈ মানে এনেকুৱা ধৰণৰকৈ লেতেৰা কৰি থৈ গুচি গ'ল আৰু এইফালে এইখিনি সকলো কাম বন কৰা বস্তু আৰু বন্ধুসকল এইখিনিতে এটা কথা কৈ থওঁ আপোনালোকে ভিডিঅ'বোৰ চাব আৰু সহায় সহযোগ জনাব বুলি আশা ৰাখিছোঁ আকৌ এইফালে বালি এইখিনি আকৌ পেলাই থ'লে নহয় এয়া চাওকচোন এনেকৈ মানে বালিবিলাক পেলাই থৈছে ইয়াৰ পাত পৰি একেবাৰে নষ্ট হৈ গৈছে সম্পূৰ্ণ মানে বালিখিনি পাত অৱস্থা নাইকিয়া হৈ গৈছে এতিয়া বলক ভিতৰলৈ যাওঁ বহুতখিনি কাম আছে আজি মেখেলা এখন চিলাবলৈ আছে তাকে মেখেলাখন চিলাই লওঁ মেখেলা এনেকুৱা ধৰণৰ হ'ল মানে মুগা মেখেলা এখন ফলছটো সম্পূৰ্ণ এৰাই গ'ল সেইকাৰণে অকণমান দেৰি হৈছে পিন্ধিবলৈ মানে মন যায় মেখেলাখন ধুনীয়া আৰু নতুন তথাপিতো মানে পিন্ধিব নোৱাৰোঁ এই হেৰিয়ৰ কাৰণে মানে এৰি থকাৰ কাৰণে ফল এইয়া মেখেলাখন দেখিছে কেনেকৈ ফলছটো এৰাই গ'ল নাজানো ইমান নতুন মেখেলাখন এৰি থকাৰ কাৰণে বেয়াও লাগিছে এনেকৈ মানে এৰাই থাকিলে এইখন মই চিলোৱা নাছিলোঁ বেলেগক দিছিলোঁ চিলাবলৈ কিন্তু অৱস্থা এনেকুৱা কৰি পেলালে দুদিন পিন্ধিলোঁ চফা এইখন আজি চিলাম বুলি ভাবিছিলোহে হয় কিন্তু এই পতাটো খোলোতে মানে 4 দিনমান লাগিব এনেকুৱাই মানে ডেঞ্জাৰ পতা মাৰিছিলে ডাবুল চিলাই দিছে বন্ধুসকল আমনি লাগি যাব এইটো খোলোতে বাপৰে বাপ এনেকুৱাকেনো দৰ্জীয়ে চিলাই কৰে নে মা ইমান উৎপাত কৰিছে আমাৰ পিছফালে মানে ল'ৰা ছোৱালীখিনিয়ে বল খেলিছে ছোৱালী নহয় ল'ৰা বল খেলিছে তাকে ইমানকৈ হুলস্থুল কৰিছে নহয় এইটো নহ'ব আৰু মই নিশাহে এনেকৈ খুলি ৰাখিব লাগিব উপায় নাই ক'ত বল খেলিছে অকণমান আপোনালোকক দেখুৱাওঁ বলক ওজত খালো বন্ধুসকল আকৌ চালা ইমান জোৰে পৰিলো এগৰাকী ছাবস্ক্ৰাইবাৰে সিদিনা কৈছে বাইদেউ বোলে আপুনি দুপুজ পৰি থাকে যে সঁচাকৈ দিয়ক মই য'তে ত'তে পৰিয়ে থাকোঁ কাৰণ কেমেৰালৈ মন কৰি থাকোঁ তললৈ নাচাওঁ মানে সেই তেনেকৈ মহতিয়াই লৈ যাওঁ আৰু যিটো ক্লিপ ভাল লাগে নহয় লগাই দিওঁ সেই তেনেকুৱা ধৰণৰ সেইদিনা আপোনালোকলৈ মই মানে চুঙাত ব্ৰইলাৰ মাংস সিজাইছিলোঁ যে সেইদিনাও পুৰিলে এই দেখিছে নহয় এয়া চাওক অৱস্থা একদম বেয়া হৈ আছে মানে হাতখনৰ কিবা মেকুৰীয়া আঁচোৱা নিচিনা হৈ আছে ফুৰি মেলি দুডোখৰত ফুৰিলে সেইদিনা নেদেখুৱালো আজি আকৌ সেইকাৰণে কৈ দিছোঁ
বহুত বেছি দুখ পাওঁ সেই ভিডিঅ' বনোৱাৰ সময়তো ক'বলৈহে মানুহে কয় ভিডিঅ' বনোৱা উজু কিন্তু মোৰ কাৰণে কিন্তু উজু নহয় দেই মই বহুত বেছি মানে দুখ পাওঁ বলকচোন এতিয়া ওপৰলৈ এতিয়া এই কি আছে কি হুলস্থুল এইখিনি হেয়া কি ধুনীয়াকৈ খেলি আছে দেখিছে নাই ইমান ধুনীয়াকৈ খেলি আছে চাওক সেয়া এইডোখৰত মানে ফ্ৰী পায় সৰুতে নেখেলিনো ডাঙৰ হ'লে ক'ত খেলিব নহয় জানো এতিয়াই ভাল লাগিছে সিহঁতক মানে চাইলে আমিও আনন্দ উপভোগ কৰিব পাৰিছোঁ ভাল লাগে মই এনেকৈ উঠি থাকিলে পৰিলে দেখিছেনে লাহে লাহে খেলা কোনে কৰিছে কাজিয়া নকৰিবা আকৌ নেপায় নহয় ধুনীয়াকৈ খেলি থাকা আৰু ভাল লাগিছে তোমালোকক কাজিয়া নকৰিবা দেই খেলি থাকা হা হয় নি খেলি থাকা বনাই আছো উলিয়াই আনিছো আজি কিন্তু আমাৰ মিনুৱে মানে পোৱালীবিলাক কলি লৈ গ'ল জানো ঘৰত এটা পোৱালী নাই তাই আহি পিনি ইয়াত ৰখি আছে এইজনী মিনু তই পোৱালী কি কৰিলি হা তাই পোৱালীবিলাক বিয়া দিলেগে চাগে বহুত লোকে কয় দেই মেকুৰীয়ে বোলে কিবা লোকৰ ঘৰলৈ বোলে পোৱালীবিলাক বিয়া দি দিয়ে নেকি বুলি কয় নাজানো আৰু কিন্তু নাই বন্ধুসকল এতিয়া মই পিঠাখিনি সানি থম এইটো কাৰণতে মানে কেলে আমি জানে নাই বন্ধুসকল সেই গধূলিকে পুৰিম আৰু এইখিনি তেল পিঠা হ'ব তেল দিয়া পিঠা বনাই থম মই কৈছিলোঁ নহয় কালি এইখিনি পিঠা ৰাখি থৈছিলোঁ এতিয়া এইখিনি অলপ বিট সানি পিনে ৰাখি থম অলপ সময় ধৰি তেতিয়া কিন্তু বহুত ধুনীয়াকৈ ফুলিব আৰু মানে খাবলৈও ভাল লাগিব কালাৰটো ধুনীয়াকৈ উঠিব এতিয়া বিট কেইটুকুৰামান লৈ মই এনেকৈ মিক্সিকত পিচি ল'লোঁ এয়া দেখিছে নহয় আৰু পিঠাখিনিত সম্পূৰ্ণভাৱে সানি ল'ম কাৰণ বিট এনেকৈ খোৱা নহয় আৰু সেই গতিকেলৈ মানে এনেকৈ যদি আমি পিঠা পনা যিকোনো বস্তুত দি খাব পাৰোঁ নহয় পটককৈ বিট খোৱা হৈ যায় আৰু বিট খালে কি হয় জানে ন বন্ধুসকল তেজৰ সমস্যাটো দূৰ হয় মানে আমাৰ তেজ বেছি হয় মই আৰু এনেকৈ কৈ দিছোঁ আপোনালোকৰ আগত আৰু চেনি আৰু অকণমান বেকিং পাউডাৰ দি এনেধৰণে মঠি থৈছোঁ আৰু পিঠাখিনি এতিয়া কিন্তু নুপুৰো বন্ধুসকল গধূলি সময়তে পুৰা হ'ব কি খাইছা পিকু জুই জ্বলাবলৈ লৈছোঁ এইটো কাৰণতে মাছ পুৰিম মাছৰ পুৰা আলুৰ পুৰা বেঙেনা পুৰা জাৰৰ দিনত মানে পুৰি খোৱাটো মজাই বেলেগ হয়নে নহয় এতিয়া লৈছোঁ মাছ পুৰিবলৈ এইফালে জুই জ্বলি আছে আৰু এয়া হৈছে মাছ কালি ভাঙন মাছ আনিছিলে আমাৰ তাকে দুজনী থৈ দিলোঁ মই পুৰি খাম বুলি ভাবিলোঁ সেইকাৰণে আজি এতিয়া পুৰিবলৈ লৈছোঁ আৰু এইফালে লৈছোঁ নিমখ আৰু এইখিনি হালধি আৰু এডাল ষ্টিক মানে এডাল লোহাৰৰ কিন্তু দেই ছাতি দণ্ডিয়ে মাছ পুৰিম আজি এডাল আপোনালোকে এনেকুৱা ধৰণৰ বস্তু লৈ পুৰে নাই কিন্তু এডাল ভালকৈ লৈছোঁ আকৌ মামৰ মানে থাকিলে বেয়া আৰু দেই মই কিন্তু বহুত ধুনীয়াকৈ লৈছোঁ আৰু সেয়া চাওক মাছজনীহেঁত ভাঙন মাছ বৰ টেষ্টি লাগে কিন্তু আকৌ খাই দেই এতিয়া পুৰিম আৰু এই দপদপকৈ জুই জ্বলি আছে দেখিছে ন একদম আৰু খাওঁ হৈ আছে জুইয়ে কিন্তু গৰমো লাগিব আকৌ দেই বাৰু দিয়ক এতিয়া শিঙি লওঁচোন কেমেৰা ষ্টেণ্ডত থ'ব লাগিব মোৰ কেমেৰামেন গুচি গ'ল আৰু দেই আপোনালোকে চাই পিনে নাহাঁহিব আকৌ দেই মোৰ শিঙোতে হাঁহি উঠিছে এইয়া এতিয়া মানে এইয়া জুইত মাছ সিজি আছে দেই মাছ পুৰিছোঁ এইয়া দেখিছে নহয় মজা লাগিব আজি পিটিকা কৰি খাবলৈ বন্ধুসকল এদিন কিন্তু আপোনালোকেও এনেকৈ পুৰি পিটিকা কৰি খাই চাব দেই ঠাণ্ডা দিনত পিটিকা বহুত বেছি ভাল লাগে মই কৈছোঁ নহয় মাছৰ পোৰা হওক আলুৰ পোৰা হওক যিকোনো পোৰা বস্তু বহুত বেছি ভাল লাগে খাই পৰিলে এডোখৰ মানে অকণমান ছিগিলে মানে সিজাৰ লগে লগে শেষেই হৈ যাব নেকি একেবাৰে দপদপকৈ জুইকুৰা জ্বলিলে দেৰি যাব বুলি লাহে লাহে ছাইডত দি তই আকৌ ক'লৈ আহিলি হা মাছৰ গোন্ধ মানে পাই ৰখিব নোৱাৰিলিয়ে ন হা মানে পটাপট খাবলৈ লাগে তোক মেকুৰী
নাহিবি ঐ খাম মেকুৰীয়ে চাবনে এফালে কুকুৰে চাবনে এফালে বাবলিয়ে পাগলী হোৱা দি হৈছে সেইজনী বাবলি সেয়া খাৰো মিনুৱে খাই পেলাব এতিয়া তহঁতৰ মাছ নাহিবি এওঁপা খাব এতিয়া মোক এতিয়া বাৰী ধনিয়া বিচাৰি আহিছো এইয়া ধনিয়া খেতি কৰিছিলো নহয় এয়া অৱস্থা আমাৰ ধনিয়া তথাপিতো খাব পৰা হৈ আছে আৰু ইয়াৰে অলপ ছিঙি লওঁ এইয়া হ'ব আৰু ইমানকে নালাগে হয়নে বৰ বেছি দিলেও বেয়া লাগে খাবলৈ বাবলি মাছ দেইলে 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 চফা এ আগতি চব নহ'লে মোক লাগিব তহঁতৰ হা তোৰ ভাগে দেখ সেইটো তই খা হে তই পোৱা মাছ নাখাৱ নি বাবলি সেইটো খা মাথাকেইটা তহঁতি খা দুইটাই দুটা মই নেগুকেইডোখৰ খাম মানে মই ফ্ৰেছ বস্তুটো খাম হয়নে নহয় সিহঁতক ঠগিছোঁ মানে কুকুৰকেইটাক পিকুৱে নাখায় হয় দিয়ক এনেকুৱা কুকুৰ দেখিছেনে ইমান ষ্টেণ্ডাৰ্ড কুকুৰ পোৱা মাছ নাখায় মেকুৰী কুকুৰৰ ভয়ত মানে বাহিৰত একো কৰিবই নোৱাৰি সেইকাৰণে লৈ আহিছোঁ এইখিনি হৈছে নহৰু বন্ধুসকল এইখিনি দেখিলে নহয় আপোনালোকে ধনিয়া পাত আৰু এইখিনি পিঁয়াজ মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু নিমখ অকণমান দি লৈ পিনে চুকা টেঙাৰ ৰস অকণমান দিবলৈ ল'লোঁ চুকা টেঙাৰ ৰস দিলে বহুত বেছি টেষ্টি লাগে আৰু এইটো হৈছে জলকীয়া পেকেট কিন্তু বন্ধুসকল এতিয়া ঘপককৈ আলহী আহিল কিন্তু দেই আমাৰ ঘৰলৈ এতিয়া মাছকেইটাৰ পৰা কাঁইটখিনি উলিয়াই লৈছোঁ সিজি গ'লে বহুত ধুনীয়া হয় কাঁইটখিনি উলিয়াবৰ কাৰণে এবাৰ এনেকৈ টেষ্টি কৰি আপোনালোকে খাই চাবচোন বহুত বেছি সোৱাদ লাগে এতিয়া ভাত পানী খোৱাও হ'ল আলহীও পঠালোঁ সকলোখিনি আজৰি হৈ আহিছোঁ এতিয়া পিঠা বনাবলৈ আৰু পিঠাখিনি সোনকালে পুৰি লওঁ বুলি ভাবিছোঁহে কিন্তু 3-4টা বাজিয়ে গ'ল মানে ইটো কৰোঁ সিটো কৰোঁ সময়ে নাপাওঁ বন্ধুসকল এতিয়া পিঠা বনোৱা হৈ গৈছে এয়া চাওক এতিয়া পুৰিম বাহিৰত নি পিনে কিন্তু ইয়াত মানে পুৰিবলৈ আমাৰ ভিতৰত মানে অলপমান দিগদাৰী আৰু এতিয়া বহুত বেছিকৈ পিঠা লৈছোঁ সেইকাৰণে মানে বাহিৰত পুৰিবগৈ লাগিব বলক যাওঁ এতিয়া বাহিৰলৈ এতিয়া জুই এনেকৈ অকণমান জ্বলাই লৈছোঁ বৰ বেছি জুই দিয়া নাই কাৰণ পিঠাখিনি দেৰিও যাব পাৰে আৰু এয়া চাওক এনেকৈ মই পিঠা ভাজি আছোঁ বাহিৰত বহুতখিনি ঠাণ্ডাও পৰিছে আৰু জুই জ্বলোৱাৰ কাৰণে ভালো লাগিছে দিয়কচোন আৰু এইফালে পিঠা বহুতখিনি মোৰ সিজা হৈয়ে গৈছে আৰু অলপ বাকী আছে এইফালে চাওক পিঠাখিনি কেনেকুৱা লাগিছে বাৰু বন্ধুসকল জনাবলৈ কিন্তু নাপাহৰিব দেই যদিহে ভাল লাগিছে আপোনালোকৰ চাই ভিডিঅ'টি তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব কিন্তু এইটো পিঠা বৰ পিঠা বুলিও কয় তেল পিঠা বুলিও কয় কিন্তু বৰা চাউলৰ হয় সেই গতিকেলৈ বহুত বেছি আঠা এয়া দেখিলেনে মই এটা ফালি দেখুৱালোঁ বাৰু আপোনালোকৰ আগত আৰু বৰ বেছি পিঠা নাই পিঠা ইতিমধ্যে সিজা হৈ গ'ল কিন্তু বাহিৰত পিঠা পুৰিছোঁহে হয় বন্ধুসকল সন্ধিয়া লাগিলে কিন্তু আমাৰ ঘৰত থকা সৰ্পডালৰ কাৰণে অকণমান মোৰ বেছি ভয় লাগে সন্ধিয়া টাইমত গতিকেলৈ মানুহ থাকিলেহে থাকোঁ নহ'লে ভিতৰত সোমাই থাকোঁ বন্ধুসকল আজি কিন্তু পিঠা পনা বনাই থাকোঁতে বহুত বেছি দেৰিয়ে হৈ গ'ল আৰু দেখিছে পিঠা এয়া সিজিছে দেখিছে না ইমান ধুনীয়া লাগিছে নহয়নে কালাৰটো দেখিলে খাওঁ খাওঁ লাগিব আৰু এইফালে চাওকচোন ইমান ধুনীয়া লাগিছে হয়নে কিন্তু পিঠাখিনি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব আপোনালোকে মাঘৰ বিহুলৈ বহুত বেছি দিন নাই তাকে আপোনালোকলৈ মানে এই এনেকুৱা ধৰণৰ ৰেচিপি যাব আপোনালোকলৈ পিঠা পনা পুৰা সিজোৱা এইবিলাক আপোনালোকে উপভোগ কৰিবলৈ নাপাহৰিব আৰু আজি ভিডিঅ'টি ইয়াতে সামৰি থওঁ বৰ বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ